নেক্সট এছনেন্স তো চোৱা এছনেন্স কাক কয় the repetition of vowel sound within nearby words to create rhythm mood or emphasis তো এছনেন্স কাক কয় একদম সিম্পল কথা মনত ৰাখিবা যেতিয়া নেকি আমি কোনবা লাইনত ভাৱেল সাউন্ড ৰিপিট হোৱা দেখা পাম নিয়াৰবাই ৱৰ্ডত ঠিক আছে একদম সিম্পলত জাস্ট ডেফিনেশন কেটা মনত ৰাখিবা আৰু এক্সাম্পল চোৱা তোমাৰ ডাউট ক্লিয়াৰ হৈ যাব বাৰু তো চোৱা ট্ৰাই টু লাইট দ্য ফায়াৰ এইটো সেন্টেন্সৰ মাজত চোৱা যদি আমি প্ৰনাউন্স কৰো ট্ৰাই ট্ৰাই এটা আই উচ্চাৰণ এটা আহি আছে লাইট লা ইট আই ঠিক তেনেকে ফায়াৰ এফ আই আৰ ই ফায়াৰ হয় না নাই তো এই তিনিটা শব্দত আমি কি দেখা পাইছো এটা ভাৱেল সাউন্ড ৰিপিট হোৱা দেখা পাইছো আৰু হেতু ভাৱেল কি ভাৱেল হয় আই আই এটা ভাৱেল হয় না নাই ভাৱেল কি আছে আমাৰ এ ই আই ও ইউ হয় না এই পাঁচটা অ্যালফাবেট এই পাঁচটা লেটার যদি কোনবা সেন্টেন্সত আমি রিপিট হোৱা দেখা পাইছো তেনেহলে আমি কি কম ভাৱেল সাউন্ড রিপিট হৈছে আৰু যদি কোনবা সেন্টেন্সত ভাৱেল সাউন্ড রিপিট হৈছে তেনেহলে তাক কি কম এছনেন্স হয় না নাই একদম ক্লিয়ার নেক্সট The rain in Spain stays mainly in the plain. তো এইটো সেন্টেন্স যদি আমি পঢ়িব যাও rain ইয়াতে এ সাউন্ড Spain ইয়াতো এ সাউন্ড হৈ আছে এ ভাৱেল সাউন্ড stay এ মে মেনুতে এ হৈ আছে আৰু প্লেন কথাটো বুজি পাইছা তাৰ মানে কি আমি লং এ টু মানে গুটে কেটা নিয়াৰ বাই ওয়ার্ড গুটে কেটাত আমি এ ভাৱেল সাউন্ড ৰিপিট হোৱা দেখা পাইছো আৰু সেই কাৰণে এইটো সেন্টেন্সত আমি কি কৈছো এছনেন্স ইউজ কৰা বুলি কৈছো ঠিক আছে নেক্সট আৰু দুটামান কোৱেশ্চন চোৱা I made my way to the lake at daybreak so ইয়াতে আমি যদি দেখা পাও I made এ সাউন্ড my way ইয়াতো এ সাউন্ড to the lake ইয়াতো এ সাউন্ড daybreak সবতে এ যেহেতু এটা ভাৱেল হয় আৰু ভাৱেল সাউন্ড হৈ আছে নিয়াৰ বাই ওয়ার্ডত এই কাৰণে আমি তাক এছনেন্স বুলি কৈছো ঠিক তেনেকে he sees three green trees সবতে ই ই ই ই ই সাউন্ড আৰু ই এটা আমাৰ কি হয় ভাৱেল হয় না নাই আৰু ভাৱেল সাউন্ড যদি হৈ আছে তেনেহলে তাক কি কম এছনেন্স হয় না ভাৱেল সাউন্ড ৰিপিট হোৱাক আমি কি বুলি কও হেতু আমাৰ কি লিটাৰেৰী ডিভাইস হয় এছনেন্স তো এনেকে আমি পৰীক্ষাৰ মাজত কিছুমান বাক্যশাৰী পাম যত নেকি আমাক ফাইন্ড আউট কৰিব দিব আৰু তেতিয়া যদি মই নাভাবো তোমালোকৰ তেতিয়া বেছি হাৰ্ড লাগিব আজিৰ পিছত এতিয়া পঢ়িম আমি মেটাফৰ পঢ়িম বাট ইয়াতে টপিকটো বৰ মিস্টেক হৈ গল টপিক কি মেটাফৰ কাক কৈছা A metaphor is when you say one thing is another to show a feeling or idea. So metaphor কাক কয় যেতিয়া আমি কোনবা কথা কম আন এটা কথাৰ দ্বাৰা মানে এটা কথাক আন এটা কথাৰ দ্বাৰা যেতিয়া তুমি বুজাবা তেতিয়া তাক মেটাফৰ বুলি ক'ব ইনডাইৰেক্টলি যেতিয়া তুমি ক'বা চোৱা এইটো এক্সাম্পল there is a language immorality ইয়াতে immoral শব্দটো চোৱা immorality বুলি কৈছে immorality মানে কেনেকুৱা ধৰণৰ সি কয় কোনটো সি ইমারেলসি আছে নেকি হেভজিয়া সাগৰ আছে বাট ইমারেলসি আছে নে ইমারেলসি কোৱাৰ কাৰণটো হ'ল চোৱা ইমারেল যেহেতু হেভজিয়া কালাৰৰ হয় গ্ৰীন কালাৰ হয় আৰু গ্ৰীন কালাৰৰ সি আছে হয় না আমি এই লাইনটো কৰ পৰা পাইছো আমান্ডা চেপ্টাৰৰ পৰা তাতে আমান্ডাই কি কৈছিলে যে তেওঁ ইমারেলসি থাকিব বিচাৰিছিলে তো ইমারেলসি মানে গ্ৰীন সি তো গ্ৰীন কালাৰক ৰিপ্ৰেজেন্ট কৰিছে কি হে ইমারেল তো এই এটা শব্দ যে আন এটা শব্দ বুজালে সেই কাৰণে এনেকুৱা ধৰণৰ শব্দ কি কম আমি মেটাফৰ ক্লিয়াৰ নেক্সট the classroom was a zoo ইয়াতো সেম কথা ক্লাসরুম কি এটা জু হয় ক্লাসরুম কি এটা চিৰিয়াখানা হয় নেকি নহয় বাট ক্লাসরুমক জু বুলি কোৱাৰ কাৰণ কি হয়তো ক্লাসরুমটো বহুত লেতেৰা হৈ আছে বহুত মানে ক'ব গলে মানে পৰিপাটি হৈ থকা নাই বুজি পাইছানে তো ক্লাসরুমটো সেই কাৰণে জু বুলি কৈছে কাৰণ জুৰ নিচিনা দেখা গৈছে ক্লাসরুমটো নেক্সট he is a shining star ইয়াতো কি কথা গল হি বলে শাইনিং স্টার হয় হ্যাঁ জিলিকি থকা এটা স্টার হয় নেকি নহয় জানো
সি কেনেকৈ শাইনিং ষ্টাৰ হ'ব পাৰে বাট শাইনিং ষ্টাৰ কোৱাৰ অৰ্থটো কি বুজাইছে হয়তো তেওঁ বহুত টেলেণ্টেড হয় ইণ্টেলিজেণ্ট হয় কথাটো বুজি পাইছা সেইকাৰণে কি কৈছে শাইনিং ষ্টাৰ বুলি কৈছে তো এনেকুৱা এটা শব্দই এটা কথাই আন এটা কথাক যেতিয়া নেকি বুজায় তেতিয়া তাক কি বুলি কয় মেটাফৰ বুলি কয় নেক্সট টাইম ইজ এ ৰিভাৰ অলৱেজ মুভিং টাইম বোলে কি হয় ৰিভাৰ হয় চাইছেনে কথাটো বাট কি বুজাইছে টাইম এটা ৰিভাৰ হয় সদায় মুভ কৰি থাকে তাৰ কথাটো হ'ল সময় ৰখি নাথাকে যেনেকৈ সাগৰৰ পানী যাই থাকে নদীৰ পানী যেনেকৈ আগুৱাই যাই থাকে ঠিক তেনেকৈ সময়ো আগুৱাই যাই থাকে সময় ৰখি নাথাকে তো এনেকুৱা এটা ৱৰ্ড এটা শব্দই আন এটা শব্দ বুজাই আছে এটা কথা ক'ব যায় আমি আন এটা কথাৰ মানে উদাহৰণ দিছোঁ তেনেকুৱা ধৰণৰ যদি ক'ৰবাত শব্দ ইউজ কৰা দেখা পাওঁ তেনেহ'লে তাক কি বুলি ক'ম যে মেটাফৰ ইউজ হৈছে বুলি ক'ম হ'বনে আশা কৰোঁ তোমালোক বুজি পাই আছা